নমস্কাৰ, এয়া হল প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। তেজপুৰত বৃন্দাবন গোস্বামীৰ তীব্ৰ ক্ষোভ। অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ককৰ্থনা কৰাৰ লগতে অগপ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে। মুখামুখি বৃন্দাবন পৃথ্বীৰাজ। তেজপুৰ অগপ কাৰ্যালয়ত উগ্ৰমূৰ্তি প্ৰাৰ্থিত্ব বঞ্চিত বৃন্দাবন গোস্বামীৰ। প্ৰথম মোক ইয়াত জ্বলাই ল'ব লাগিব। ইমান অসন্মান মোক এই দলে মোক বুলি আহিছে, কোনো আপোচ মই নকৰোঁ। তেজপুৰত অগপ বিধায়ক বৃন্দাবন গোস্বামীক প্ৰাৰ্থিত্ব নিদি কোনো আলোচনা মীমাংসা সন্মতি জাননী অবিহনেই অগপই প্ৰাৰ্থিত্ব দিলে নতুন মুখ পৃথ্বীৰাজ ৰাভাক। শনিবাৰে নতুনকৈ প্ৰাৰ্থিত্ব লাভ কৰা পৃথ্বীৰাজে কাৰ্যালয়ত বহিবলৈ আহোঁতেই কাৰ্যালয়ৰ আনটো মূৰত বহা বৃন্দাবন গোস্বামী গৰজি উঠিল। ঘোষণা কৰিলে তেওঁ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি। কাৰ্যালয়টো এৰি দিব এটা চৰ্তত, যদিহে দলীয় কৰ্মীয়ে তেল ঢালি জ্বলায় তেওঁৰ শৰীৰ। তোমাৰ লগত সম্পূৰ্ণ মোৰ একো নাই কিয়া, তুমি আহিছা তাৰ পৰা একো নাই, কিন্তু অতুল বা আহিব লাগিব ইয়ালৈ আৰু আহিব লাগিব কেশৱ মন্ত্ৰক। আৰু বাকী যদি দলীয় লোকে মোক বিৰোধিতা কৰে, প্ৰথম মোক ইয়াত জ্বলাই ল'ব লাগিব। এইটো মই সাংসাজ কথা, মই পাব্লিকলি কৈছোঁ। যদি নহয় তুমি বেলেগ এটা অফিচ খোলা, যেতিয়ালৈকে নাহে। কিন্তু ইয়াত নজ্বলোৱাকৈ মোৰ গাত তেল ঢালি যেতিয়ালৈকে নজ্বলাই, মই কিন্তু ইয়াত এইটো সমৰ্থন কৰিব নোৱাৰোঁ। তোমাৰ লগত নাই, ইমান অসন্মান মোক এই দলে মোক গুলি আহিছোঁ। গুলিয়াৰ পাছত এই দলটো ভাগি ছিগি যায়, মই সিহঁতক সমৰ্থন দিছোঁ। সিহঁতে যিটো তোমাক আনি পেলাই ইয়াত বহাব লাগিছিল, সিহঁতে ক'ব লাগিছিল মই তাত বহি আছোঁ, তোমাক ভিতৰত সোমাই থৈছে। এই অসৎভালি মই এটা ফাউণ্ডাৰ প্ৰেচিডেণ্ট, কিমান কষ্ট কৰি এইটো কেছ হাতী চাত গুচি যায় চুপ্ৰিম কোৰ্ট, মই গোটেইখিনি ৰাখিলোঁ, তোমাক ভিতৰত সোমাই থৈছে। তাৰপিছত ইহঁতটো চব আছে। এবাৰ যি অসন্মান কৰিছে, ঠিক মই কেঞ্চাৰ তাৰ হোৱাৰ কথা কোৱা নাই। যদি মোৰ ক'ৰবাত ভুল যায়, মোৰ জিভাত কেঞ্চাৰ অজস্ৰ ত্যাগ কষ্ট কৰিছোঁ। মোক সিহঁতে গুলিয়াইছে। আজি পদ্মই কিয় মোক ক'ব নোৱাৰিলে? এই পদ্মইটো মোক মানুহ লগাই হুলস্থুল কৰাইছে। আজি সেইকাৰণে এই দলটো গঠনত এইবিলাকত মোৰ ঘৰ বাৰীৰ কথা মই কোৱা নাছিলোঁ, কিন্তু দলটো গঠনত ইমানখিনি মই ত্যাগ কৰিছোঁ, কষ্ট কৰিছোঁ। তাৰ পাছত সিহঁতে এইটো কৈছে, এতিয়া মই এটা কণ্ডিশ্যন দিছোঁ, প্ৰথম ইয়াত কিবা ফলক মেলক ইয়াত মোক জ্বলাই লওঁ, খৰি খেৰ পেট্ৰল মই আনিছোঁ, তাৰপিছত আৰু যদি নহয় তই এইচব কথা আলোচনা কৰিলোঁ। বিজেপিৰ লগত আলোচনা কৰিছোঁ, মই কথা পাতিছোঁ, একেবাৰে সিহঁতে সমৰ্থন কৰিছোঁ। মই চবতকৈ আনন্দ পালোহেঁতেন, তোমাক মই নিজে লৈ যাব পৰা নাই। আজি তাত তুমি বহি আছা, মই সিফালে আছোঁ, মোৰ দুখ লগা নাই। মই এই প্ৰতিবাদটো জনাবৰ কাৰণেহে মই এনেই নিদিলোঁ হয়, কিন্তু মই এই সিহঁতৰ তলত ভৰিত থকা নহয়। অতুল বা সিদিনা আহা, কেশৱ মহন্ত সিদিনা আহা, মই যেতিয়া সিহঁতে বিৰুদ্ধে আন্দোলন কৰা আৰু সিহঁতে বেয়া দিনত মই কৰিম, সৌজন্য কিন্তু দিব লাগে। তোমালোকে ভাবিছা, বিজেপিকো মই ৰিকুৱেষ্ট কৰিছোঁ, ভাবি চাওক। আৰু আমাৰ এম পিয়ে মোক সন্ধ্যা কৰিবলৈ কৈছে, সন্ধ্যা প্ৰথম মোদীয়ে লওক, প্ৰথম আদৱানীয়ে লওক, মনমোহন সিঙে লওক। কিছু সময়ৰ পিছতেই ঘোষণা হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে দিল্লীত জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হ'ল অসম বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা। বিয়লি 5 বজাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা। বিজেপিয়ে 21খন, UPPLে 7খন আৰু অসম গণ পৰিষদে 12খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু হয়তো কিছু সময়ৰ পাছতেই ঘোষণা হ'ব। আমি অপেক্ষা কৰি আছো সেই ক্ষণটোৰ বাবে। বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ লগে লগে আমি আপোনালোকক জনাম সেই প্ৰাৰ্থী তালিকা। তৃতীয় পৰ্যায়ত কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিছে সেয়া স্পষ্ট হ'ব আৰু কেই মুহূৰ্তমানৰ পাছতেই। ইতিমধ্যেই দিল্লীত জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে অসম বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা। বিয়লি 5 বজাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সংসদীয় কমিটিৰ বৈঠক হয়। এই বৈঠকতে চূড়ান্ত হৈছে প্ৰাৰ্থীৰ তালিকা। এতিয়া আমাৰ অসমৰ নিৰ্বাচনত যিটো তৃতীয় পৰ্যায় আছিলে, তৃতীয় পৰ্যায়ৰ যিটো আমাৰ আজি 5 বজাত আজি সভা আছে আৰু সভাৰ প্ৰাকখনত আমি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু
ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ লগত এটা বৈঠকত আমি বহিছিলোঁ আৰু আমি 5 বজাত আমাৰ চূড়ান্ত তালিকা ঘোষণা কৰিব পাৰ্লিয়ামেণ্টাৰী বৰ্ডত, য'ত নেকি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই তৃতীয় পৰ্যায়ৰ বাকী চিটকেইখনে আজিৰ ভিতৰত ঘোষণা হ'ব। সেইকাৰণে এজিপিক যিটো আমি এজিপিক 26খন দিছোঁ, মই টোটেলৰ কথা কৈ আছোঁ, আৰু 8খন দিছোঁ UPPL দিছোঁ। গতিকে বাকীখিনি তৃতীয় পৰ্যায়ৰ যিখিনি আছে সেইখিনি চূড়ান্ত হয় সেইটো। ইয়াৰ মাজতে অসমত নিৰ্বাচনী ৰণদংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। মৰিয়নি, শিৱসাগৰ আৰু চামগুৰিত অনুষ্ঠিত 3খন সভাত অংশ লৈ বিজেপিৰ প্ৰাৰ্থীৰ হৈ ভোট ভিক্ষা কৰিলে স্মৃতিয়ে। মৰিয়নি, শিৱসাগৰ আৰু চামগুৰিত স্মৃতি ইৰাণীয়ে বজালে ৰণদংকা। একেদিনাই 3খন বিশাল জনসভা সম্বোধন কৰি বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ আহ্বান ষ্টাৰ কেম্পেইনাৰগৰাকীৰ। नौजवान को उज्जवल भविष्य देना है तो आए 27 तारीख पर पोलिंग बूथ पर जाकर कमल का बटन दबाएं। आज यही निवेदन लेकर आपके मध्य में आई हूँ। মৰিয়নিৰ মাইবেলিয়াৰ সভাতলীত দিনৰ 12 বজাত অৱতৰণ কৰিলে স্মৃতি ইৰাণীৰ হেলিকপ্টাৰে। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন বহু নেতাই আদৰাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিলে বিশাল জনসভাক। কংগ্ৰেছৰ লগতে নৱগঠিত 2টা আঞ্চলিক দলক তোলাধনা দি বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীক ভোট দিয়াৰ আহ্বান ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীৰ। अगर असम की संस्कृति का संरक्षण करना है तो 27 तारीख पर पोलिंग बूथ पर जाएं, कमल का बटन दबाएं और बाइडो के आशीर्वाद को पूरा कर पाएं। মৰিয়নিৰ পিছত বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকৌৰীৰ হৈ প্ৰচাৰ চলাবলৈ শিৱসাগৰ পালেগৈ স্মৃতি ইৰাণী। শিৱসাগৰত অখিল গগৈক প্ৰত্যাহ্বান স্মৃতি ইৰাণীৰ। চামগুৰিৰ আমবাগানত আয়োজিত স্মৃতি ইৰাণীৰ অন্তিমখন সভাতো দেখা গ'ল ৰাইজৰ উৎসাহ। ষ্টাৰ কেম্পেইনাৰগৰাকীৰ আগমনত উল্লসিত চামগুৰিৰ যুঁজলৈ সাজু হোৱা বিজেপি নেতা অনিল শইকীয়া। চামগুৰিত এইবাৰ পদুম ফুলোৱাৰ আহ্বান স্মৃতি ইৰাণীৰ। आने वाले कल में सामागुरी कॉन्स्टिट्यूएंसी में एक ऐसा जनप्रतिनिधि आपके आशीर्वाद से आएगा जो ना गरीब की गाय लूटेगा, ना घर पर से छत लूटेगा, ना महिला का अपमान करेगा, सम्मान के साथ बेटे की भूमिका में अपने परिवार की दिन रात सेवा करेगा। केशव दा के साथ साथ आपका आशीर्वाद भी अनिल साइकिया के सर पर हो। केशव दा आपके इरादे और आपकी तरक्की भी और बुलंद हो। आज एक बहन के नाते दोनों भाइयों को शुभकामना देते हुए अपनी वाणी को विराम देती हूँ। बोलो भारत माता की। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীক কটাক্ষ কৰিবলৈ নিদিলে ৰূপজ্যোতি কুৰ্মীয়ে। আনফালে একেদিনাই 3খন সভা সম্বোধন কৰা স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ নিৰ্বাচনী অংকত কোনো প্ৰভাৱ নেপেলায় বুলি উভতি ধৰিলে ৰকিবুল হুছেইনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰূপজ্যোতি ৰকিবুলৰ দুৰ্গত স্মৃতিৰ ৰণহুংকাৰ। মৰিয়নি, শিৱসাগৰ, চামগুৰিত বিজেপিৰ হৈ প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। आज इस मंच से चाहे वो अनिल जी हो चाहे वो केशव जी हो, एक जयघोष हुआ संकल्प का। संकल्प ये कि सबका साथ हो, संग सबका विश्वास हो और पूरे समाज का विकास हो। স্মৃতি ইৰাণীৰ মৰিয়নিৰ সভা ফ্লপছ বুলি দাবী মৰিয়নিৰ বিধায়ক 21ৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতিৰ মতে স্মৃতি ইৰাণী নালাগে, দীপিকা পাড়ুকন আহিলেও এতিয়া একো প্ৰভাৱ নপৰে। প্ৰত্যেক বস্তু দাম বঢ়াই দিয়াৰ পিছত ইয়াত স্মৃতি ইৰাণীয়ে হওক, ইয়াত হেমা মালিনীয়ে হওক, ইয়াত দীপিকা পাড়ুকন হওক, প্ৰিয়ংকা চোপ্ৰা, নেহা কাক্কাৰ, যাকে নানে ইয়াত বোলে নাচে গায়। আজি বিজেপি কিমান মানুহ হৈছে? খুব বেছি 1500-1600 মানুহ হৈছে। য'ত বিজেপিয়ে কালিলৈকে কৈ আছিলে তেওঁলোকে 20,000 মানুহ গোটাব, অত্যন্ত 15,000 মানুহ হ'ব। আজি মানুহে নাই। এই মিটিংখন নোহোৱা আৰু কাৰণ অন্যতম ৰূপজ্যোতি কুৰ্মীও। ইফালে চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা স্মৃতি ইৰাণীক উদ্দেশ্যি ৰকিবুলৰ কটাক্ষ। স্মৃতিৰ কথা ওলালেই তেওঁৰ মনলৈও হেনো ভাহি আহে বহু স্মৃতি। যেতিয়া কংগ্ৰেছৰ দিনত বিজেপি নেত্ৰী হিচাপে ভাল ভাল কথাবিলাক ক'লে, যেতিয়া পাকঘৰৰ পৰা গেছটো উলিয়াই নি প্ৰয়াত বিজেপিৰ নেতা অৰুণ জেটলী ডাঙৰীয়াৰ লগত পিঁয়াজৰ মালা পিন্ধি যেতিয়া
দিল্লীৰ ৰাজপথত কংগ্ৰেছৰ বিৰুদ্ধে হুচ্চাৰ হ'ল আৰু যেতিয়া ক'লে যে এইবাৰ বিজেপিক ভোট দিয়ক, আমি গেছৰ দাম আধা কৰি দিম, এটা গেছৰ দাম কংগ্ৰেছে 600 টকা কৰি দিলে, আমাক ভোট দিয়ক, আমি 300 টকা কৰি দিম। এতিয়া যদি সেই স্মৃতি ইৰাণী ডাঙৰীয়াই মোৰ চামগুৰিলৈ আহি সেই কথা ৰাখি 300 টকা তেওঁলোকে গেছৰ দাম কৰা বুলি কয়, নিশ্চয়কৈ মানুহে ভাল পাব। ইফালে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দুৰ্গ গহপুৰত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পিছে ৰিপুণ বৰাই আগতীয়াকৈ মাৰিলে দম্ভ, তেওঁৰ বুকুত হেনো জুই জ্বলিছে, ৰাজনাথ সিং আহিলেও নুনুমাই সেই জুই। ৰাজনাথ সিং নালাগে, আৰু কোনোবা আহক, গহপুৰৰ মানুহৰ অন্তৰ তেওঁ কিনি নিব নোৱাৰে। গহপুৰৰ মানুহৰ অন্তৰত বিজেপিৰ বিৰুদ্ধে যি জুই জ্বলি আছে, এই জুই ৰাজনাথ সিঙৰ নিচিনা 100জন আহিলেও নুমুৱাব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিনেমাৰ দৰে কেনেদৰে হিট হয় চৰকাৰ, কি সম্পৰ্ক আছে চিনেমা আৰু ৰাজনীতিৰ মাজত? নিউজ 18ৰ বিশেষ অনুষ্ঠান পলিটিকেল পাকঘৰত চিনেমা আৰু ৰাজনীতি সম্পৰ্কে কি ক'লে এসময়ৰ অভিনেত্ৰী আৰু এতিয়াৰ বিধায়িকা আঙুৰ লতাই, চাওঁ আহক। চিনেমা আৰু ৰাজনীতি সম্পৰ্ক কি? নিউজ 18ৰ বিশেষ অনুষ্ঠান পলিটিকেল পাকঘৰত অভিনেত্ৰীৰ পৰা জননেত্ৰী হোৱা আঙুৰলতা ডেকাই ক'লে চিনেমাৰ দৰে কেনেকৈ হিট হয় চৰকাৰ। ছবি এখন হিট হ'বৰ কাৰণে, ছুপাৰ ডুপাৰ হিট হ'বৰ কাৰণে মিউজিকো ভাল হ'ব লাগিব, ডিৰেকশ্যন ভাল হ'ব লাগিব, অভিনেতা অভিনেত্ৰী ভাল হ'ব লাগিব, মিউজিক চব বস্তু ভাল হ'লে ছবিখন ছুপাৰ ডুপাৰ হিট হয়। যোৱা 5 বছৰত কিন্তু মানে এই যি জনপ্ৰতিনিধি আৰু ৰাইজৰ মাজত একদম এক হৈ গৈছেগৈ, মানে অৰ্থাৎ কাম হয় নহয় পিছৰ কথা, ৰাইজে মুখ খুলি হাতত ধৰে, আৰু মুখটো আৰু ভাল। তাৰমানে মই বয়সত সৰু, তাতে আকৌ মহিলা হ'লো, আইসকলৰ মাজতো ফূৰ্তি যে এইবাৰ ডিঙিত ধৰি হেঁচা মাৰি ধৰি হ'লে এইটো কৰিব লাগিব দেই। এই যিটো মনেৰে খুলি ক'ব পৰা কথা, মোৰ বোলে এই কথাবিলাকে ইম্পেক্ট কৰিব, আৰু এইটোৱে কিন্তু আমাৰ চৰকাৰ গঠন হোৱাত আৰু সমষ্টি উদ্ধাৰ কৰাত সহায় কৰিব। মহাজোঁটক লৈ আঙুৰলতাৰ প্ৰতিক্ৰিয়া যে মহামিত্ৰজোঁট বা এইবিলাক আচলতে ইমান সহজ নহয়। মানে এখন ঘৰতে আপুনি যেতিয়া কৈ দিয়ে যে এজনেই টকা পইচা হিচাপ ল'ব, তাতেই গণ্ডগোল লাগি যায়। আৰু এইটোতো পলিটিক্স হয়, সত্ৰৰ মাটি বা থানৰ মাটি বেদখল বুলি হোৱা বুলি ক'লে মই যদি ৰাজনীতি নকৰোঁ নহয়, মোৰ গাত লাগি যায়। আচ্ছা, কিয় নকৰে পাৱাৰত থকা মানুহে, হয়নে? বিজেপিৰ হিন্দুত্বৰ কাৰণে প্ৰভাৱ পেলাবনে নিৰ্বাচনত? বিজেপিৰ হিন্দু প্লেন বা হিন্দুত্ব প্লেনটো, সেইটো প্লেনকে আপোনাক কিমান সহায় কৰিব? যে আচলতে বাহিৰৰ পৰা কৈহে আচলতে সাম্প্ৰদায়িক হিন্দুত্ববাদী আচলতে বাহিৰৰ পৰা কৈহে আচলতে থাকে যে কিছুমান ইছ্যু ক্ৰিয়েট কৰি আচলতে বিজেপিক এনেকুৱা কৰাইছে। কিন্তু মই দাদা আজি 5টা বছৰ থাকিলোঁ, ক'ব নোৱাৰোঁ, কামৰ ক্ষেত্ৰতেই হওক বা আঁচনি দিয়াৰ ক্ষেত্ৰতেই হওক, ডেভেলপমেণ্টৰ ক্ষেত্ৰতেই হওক, মোক দাদা আপুনি যদি কোনোবা আপুনি যদি কেতিয়াবা কেমেৰা নোলোৱাকৈ যদি কোনোবা মুছলমান মানুহজনক সোধে, আপোনাক একদম অন্তৰৰ পৰা কৈ দিব যে বিয়া। মন্ত্ৰী হিমন্তৰ নেতৃত্বৰ বিষয়ে কি কয় বিধায়িকা আঙুৰলতাই? ব্ৰেণ্ড হিমন্ত বিশ্ব শৰ্মাই কিমান কাম? বহুত মানে হিমন্ত দা সঁচাকৈ মানিব লাগে, আৰু ইমান ক'ৰ পৰা ক'ৰ কেনেকৈ কি শক্তি তেওঁ আহৰণ কৰে। আৰু আমিতো নিজে স্বচক্ষুই দেখিছোঁ, দিনটো ৰোড শ্ব' ৰেলী চেলি কৰি আহি, মিটিং কৰি আহি আকৌ ৰাতি 3টা বজালৈকে, মানে মোক হয়তো দেখি পেলাই বেলেগে ক'ব যে আঙুৰলতাই কেনেকৈ কৰে, কিন্তু আমি দেখিলে আকৌ আৰু পাগল হৈ যাওঁ যে কেনেকৈ ইমান কৰিব পাৰে। ইনস্পায়াৰ হয়নে? বহুত বেছি। মইতো কওঁ যে মানে মতাদৰ্শ যদি কাৰোবাৰ বেলেগো আছে সেইবিলাক বেলেগ কথা, কিন্তু কাম যদি শিকিব লাগে, পাৰফেক্ট মেন। মানে আমি আচলতে মহিলাৰ কাৰণে মোৰ বহুত দুখ লাগে। আমাক দাদাৰ গালিটোও ভাল লাগে, দাদাৰ গালিটো ক'ৰবাত কিবা কিবি সোমাই থাকে, দাদাৰ এটা বাক্যত অৰ্থ থাকে। এই পৰৱৰ্তী চৰকাৰখন যদি বিজেপিৰ হয়, তেতিয়াহ'লে সেই আপোনাৰ আদৰ্শ হিমন্ত বিশ্ব শৰ্মাক কি ৰূপত চাব বিচাৰিব? এইটো এটা এনেকুৱা ধৰণৰ কুৱেশ্যন যে মই ক'লেহে মৰিম, নকলিলে মই ঠিকে থাকিম। কিয়নো কৈ মৰো এইবিলাক কথা কৈ পেলাই, য'ত নেকি আমাৰ কোনো চিন্তাও নাই আৰু কোৱাৰ কোনো অৰ্থও নাই, এইবিলাক কাৰণ আমাৰ হাতত নাই। যেতিয়া মোৰ হাতত কিবা থাকে তেতিয়া কৈ ভাল লাগে, শীৰ্ষ নেতৃত্ববৃন্দৰ কথা। কিন্তু নৱপ্ৰজন্ম হিচাপে বিচাৰো যে চব মানুহ অসমতেই থাকক, মানে নেতৃত্ব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। আৰক্ষীৰ তালাচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে বান্দিলে টকা। 2 সপ্তাহতেই জব্দ 31 কোটিৰো অধিক টকা।
নিৰ্বাচনী বতৰত ৰাজ্যত বান্দিলে জব্দ টকা 2 সপ্তাহতে 31 কোটিৰো অধিক টকা জব্দ মহানগৰীত 1 পৰা 10 মাৰ্চলৈ জব্দ 34,24,000 টকা ভৰলু এলেকাৰ পৰা জব্দ 9,44,000 টকা ফাঁচী বজাৰ এলেকাৰ পৰা জব্দ 18,78,000 টকা পাণবজাৰ এলেকাৰ পৰা জব্দ 4 লাখ টকা বশিষ্ঠ এলেকাৰ পৰা জব্দ 4,70,000 টকা নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈছে আৰক্ষী প্ৰশাসন নিকা আৰু হিংসা মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে বাক্সা জিলা প্ৰশাসন জিলাখনৰ অন্তৰ্গত 3টা বিধানসভা সমষ্টিতে প্ৰশাসনে নিয়োগ কৰিছে এছএছটি বাহিনী ৰাষ্ট্ৰীয় পথ তথা গড়কাপ্তানি পথৰ যান-বাহনত এছএছটিয়ে চলাইছে তালাচী অভিযান তালাচীৰ সময়ত দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিছু নগদ ধন অৱশ্যে গৰাকীয়ে উপযুক্ত প্ৰমাণ দিবলৈ সক্ষম হোৱাত ঘূৰাই দিয়া হয় ধনখিনি আমাৰ 9 তাৰিখৰ পৰা আমি ডিউটি আৰম্ভ কৰিছোঁ আৰু আমাৰ ইলেকশ্যনৰ আগলৈ থাকিব 6 তাৰিখৰ তৎপৰ হৈছে চৰাইদেউ জিলাৰ আৰক্ষী প্ৰশাসনো জিলাখনত $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. উভতি আহিছোঁ প্ৰাইম টাইম 18ৰ শেষ অংশলৈ বহুবল্কী প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই এইবাৰ বৰচলা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সীতাক লৈ ৰচিছে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক আৰ পিৰ দাবী যোৱাবাৰ ৰাৱণে হৰণ কৰা সীতাই এইবাৰ নিৰ্বাচনত জয় কৰাব ৰামক বৰচলাত ৰামৰ সৈতে সীতা 2 মেত সীতাই বধ কৰিব ৰাৱণ সীতাই জয় কৰিব সীতা কাৰণে তো ৰাৱণৰ বধ হ'ল এবাৰ সীতা আমাৰ লগত আছে বধ 2 মে বৰচলাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে বহুবল্কী প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা নিৰ্বাচনী প্ৰচাৰত নামিয়ে ৰামপ্ৰসাদ শৰ্মাই সীতাক লৈ কৰিলে নিৰ্বাচনী অংক আৰ পিৰ অংক যোৱাটো নিৰ্বাচনত ৰাৱণে হৰণ কৰিছিল সীতাক এইবাৰ ৰামক ভাতৃ পাতি
নিৰ্বাচনী বৈতৰণি পাৰ কৰিব সীতাই। পিছে কোন এই সীতা? শুনক ৰামপ্ৰসাদ শৰ্মাৰ মুখেৰেই। যোৱাবাৰ 23,000 ভোটত আমাৰ কি কয় আমাৰ সীতাক লৈ গৈছিল, যোৱাবাৰ সীতাক লৈ গৈছিল ৰাৱণে। যোৱাবাৰ সীতাক হৰণ কৰি ৰাৱণে লৈ গৈছিল, তাৰ কাৰণে আমি 23,000 ভোট হাৰিছিলোঁ। এবাৰ সীতা আমাৰ লগত আছে, ৰাৱণৰ লগত যোৱা নাই। সীতাৰে বিনা দৈমাৰী UDF-ৰ। হয়, ৰামপ্ৰসাদ শৰ্মাৰ দাবী, যোৱাটো নিৰ্বাচনত বিজেপিৰ নিৰ্দেশত বৰছলাত নিৰ্বাচনত নামিছিল AIDF-ৰ প্ৰাৰ্থী বীণা দৈমাৰী। পিছে এইবাৰ কংগ্ৰেছৰে মহাজোঁটত চামিল হোৱা AIUDF-এ সহযোগিতা আগবঢ়াব কংগ্ৰেছক। AIDF-ৰ নেত্ৰী বীণা দৈমাৰীয়ে ভাতৃ পাতি লৈছে ৰামপ্ৰসাদ শৰ্মাক। পুৰা একদম আৰে মোক ভাই বনাই ককাই বনাই লৈছে পুৰা। এবাৰ ৰাখি বান্ধি দিব আহবাৰ বিনাই। ফুল কনফিডেন্স জিকাটো নিশ্চিত। মাৰ্জিন খোদক কিমান হ'ব? ৰাৱণ বধ হ'ব। ৰামপ্ৰসাদ শৰ্মাই দিলে সীতাৰ সহযোগত ৰাৱণ বধৰ সমীকৰণ। বিনা দৈমাৰী আছে। যোৱাবাৰ এক্সিডেণ্টেলি চল কপট কৰি ৰূপ বদলাই সীতাক লৈ গৈছিলে। এবাৰ সীতা আমাৰ লগত আছে। বদল 2 মে। কেৱল বৰছলাই নহয়, কংগ্ৰেছ নেতাজনৰ দাবী, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 37খন আৰু মুঠ 100খনতকৈও অধিক আসন লাভ কৰিব কংগ্ৰেছে। টোটাল আমি 100+ কৈছোঁ, কিয় আগতে আমি অকল কংগ্ৰেছ 80+ কৈছিলোঁ। এতিয়া মহাজোঁট হৈ গ'ল গঠবন্ধন, তাত 100+ কৈছোঁ। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট।